গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মোৰ মনটো একদমেই বেয়া। কামত আহিছোঁ যদিও ব্লগ কৰিবলৈ ইচ্ছাই নাই। কিন্তু কথা হৈছে কি যে এইটো আমাৰ মাৰ একদম চিৰিয়াছ অৱস্থা। আৰু মই ইয়াৰ পৰা আজি ঔষধ আৰু পইচা অলপমান পঠাই দিলোঁ। পইচা এতিয়া দৰমহাটো পোৱাই নাই, যিখিনি আছিল হাতত সেইখিনিয়ে মই পঠাই দিলোঁ। আৰু মাৰ এটা প্ৰব্লেম, একদম উশাহ ল'বলৈ নোৱাৰে। বহুত দিনৰ পৰা আমি নলবাৰী ৰনটু হস্পিটালত চিকিৎসা কৰি আছিলোঁ। আৰু অলপমান ভাল পোৱাৰ কাৰণে ঘৰত লৈ আহিছিলোঁ। এতিয়া ঘৰত আজি কেইদিনমানৰ পৰা খুব অসুবিধা হৈ আছে, উশাহ ল'ব নোৱাৰে। সেয়েহে মইতো যাব নোৱাৰোঁ, কিন্তু মই গ'লে কি হ'ব? মই গ'লেতো আৰু কামত ইয়াতে দৰমহা কাটি দিব, সেইকাৰণে যাবও নোৱাৰোঁ। সেইকাৰণে মই ইয়াতে থাকি মাৰ টকা পইচা যি লাগে ঔষধ পাতি মই এনেকৈ ইয়াৰ পৰা পঠাই দি আছোঁ। আৰু আমাৰ ঘৰত মা চোৱাৰ কাৰণে সৰু ভাইটি আছে, সি চাই আৰু মাক ৰন্ধা বঢ়া এনেকৈ চব কৰি দিয়ে। সিয়ে চব কৰে, হাগা মোটা গু চাফ কৰা পৰ্যন্ত সিয়ে কৰে। আৰু আজি মনটো খুব বেয়া লাগিছে। আৰু টকা পইচা নাই যে হস্পিটালত লৈ যাম। হস্পিটালত যোৱাৰ লগে লগে 2000 খৰচ হয়, 2000 3000। আগৰবাৰ লৈ গৈছিলোঁ 5000 খৰচা হৈ গৈছিল এদিনতে। সেয়েহে নিবলৈ খুব ভয় লাগিছে, যিহেতু টকা পইচাও নাই। তো ইয়াতে আহিছে এজনী বাই কাম কৰিবলৈ, আৰু তাই ঘৰ সাৰা মোচা কৰে। তাইও দুখীয়া মানুহ, ইয়াতে আহিছে আৰু মোৰ লগতে কাম কৰে আৰু গুচি যায় এনেকৈ একেলগে গধূলি হ'লে। একচুৱেলি মোৰ দেউতা সৰুতে ঢুকালে, আৰু সৰুতেতো ঢুকালে আমি ইমান দেখাই নাই ইমান এটা। তো ঘৰখন বুলি কৰিব গ'লে আমি একেটাই আছোঁ। তো এনেকৈ মই বহুত বছৰৰ পৰাই বাহিৰত ঘৰখন চাই আছোঁ আৰু এনেকৈ। তো সেয়েহে আজি আৰু খুব মনটো বেয়া লাগিছে। কি বুলি ক'ম আৰু, ক'বলৈ একো নাই। অকণমান চাহ খাম বুলি ভাবিছোঁ। অকণমান চাহ ক'লে বনাবলৈ চাহ খাম। আজি ব্লগটো যদি পাৰোঁ আকৌ বনাবলৈ চেষ্টা কৰিম। আৰু মনটো যেতিয়া ভাল নাই ইমান এটা, মা যিমান যি হ'লেও মা, তো মনটো বেয়া লাগি আছে। আৰু কি বুলি ক'ম, ক'বলৈ ভাষা নাই মোৰ। আজিলৈ ইমানতে সামৰিছোঁ মোৰ এই ভিডিঅ'টো।